हेलो माय यूट्यूब फैमिली আপোনালোকক স্বাগতম জনাইছো আজিৰ এই স্পেশাল ভিডিও টাইটেল আৰু থাম্বনেল চাই কিনে আপোনালোকক গম পাই গৈছে আজি আহিছো টেকনোমাৰ নিউ কালেকশন আজিৰ ভিডিওত বহুত দেখুৱা আগৰ ভিডিওটোৰ পৰা ৰেসপন্স ভালে আহিছে আজি মানে ধুনীয়া কালেকশন আহি গৈছে আপোনালোকে যদি সেকেন্ড হ্যান্ড গাড়ী এটা বিচাৰি আছে জেনুইন গাড়ী ইঞ্জিন ওয়াৰেন্টি থকা গাড়ী 1 ইয়াৰ ইঞ্জিন ওয়াৰেন্টি থকা গাড়ী কম দামত আপোনালোকে আজিৰ এই ভিডিও চাই কিনে ল'ব পাৰিব গাড়ী আপোনালোকে अवेलेबल পাবো ইয়াতে अवेलेबल এই গাড়ীটো নিউ আহিছে এফালে বিলাক গাড়ী পুরা নিউ আহি গৈছে এফালে ইয়ন এটা আহিছে পুরা নিউ কন্ডিশনত হৈ আছে সাপৰে কন্ডিশন ৰেনাল কোৱাইড এটা আহিছে আপোনালোকে সাপৰে ইয়াতে ফাইনান্স কৰিও গাড়ী লৈ যাব পাৰিব জনে আগত ইয়াৰ পৰা গাড়ী লৈছে আপোনালোকে কমেন্ট কৰিব আৰু কেনেকুৱা পালে আৰু ইয়াৰ ৰেসপন্স বেলেগে চাই কিনো আহিব পাৰিব তো বলক আৰু বেছি দেৰি নকৰো গাড়ী বিলাকৰ গোটেই ভালকে ডিটেইলছ খিনি মই কৈ আছো আজি আইছো টেকনোমাৰ্ট আৰু সঞ্জীৱ দা পুৰা ৰেডি আছে নেকি আজি দাদা গাড়ী দেখুৱাৰ কাৰণে ৰেডি আছে কালেকশন কি লৈলে আজি কালেকশন আমাৰ আছে 1,95,000 প্ৰাইস স্টাৰ্টিং আছে হয় তাত তলত আহিছে না নাই দাদা তাৰ তলত আহিবলগা গাড়ী আছে ভালেখিনি 1 লাখ ৰেঞ্জৰ গাড়ী আছে হয় তো বৰ্তমান ৰেডি হয় নেক্সট উইকলৈকে পাইব কাৰণ আমি যোৱাবাৰ ভিডিঅ' বনোৱা 1 উইক হোৱা নাই তো আজি যিখিনি গাড়ী দেখুৱাম যোৱাবাৰ ভিডিঅ'ত যিখিনি গাড়ী দেখিছিলে তো দেখিব বহুতখিনি গাড়ী ওলাই গৈছে আৰু নতুন ষ্টক আহিছে বৰ্তমান হয় দাদা হয় তো যিমান পৰা আমি কমছে দি আছো আগৰ নিচিনাকৈ কোৱালিটি দি আছো কোৱালিটি গাড়ী চেল কৰি আছো ও কেন দাদা ফাইনান্সৰ এৰিয়া এটা কৈ দিয়ক বহুতে কমেন্ট কৰি থাকে ইয়াতে ফাইনান্স হ'ব নে নাই ইয়াতে হ'ব নে নাই ফাইনান্স আমাৰ অল আসাম হয় বহুতে ভাগে শিলচৰ ফাইনান্স হ'ব নেকি আমাৰ শিলচৰ ফাইনান্স হয় আৰু এনেকা নহয় যে মেঘালয়ৰ আমাৰ কিছুমান জেগা আছে যেনে উইলামনগৰ পুৰা এইটো চাইডতো আমাৰ ফাইনান্স হয় ওকে তো বলক দাদা দেখুৱাই দিয়ক আৰু আমাৰ ভিডিঅ'ৰ পৰা কেনে আহিলে ৰেসপন্স আহিছে আজিৰ পৰা এসপ্তাহ হোৱা নাই ভিডিঅ' বনাইছিলো আপোনাৰ তাত হয় এইটো ষ্টক চাই আৰু আজি যদি ষ্টক চাই ন তেতিয়া গম পাব কিমান গাড়ী চেল হৈছে কিমান গাড়ী নতুন ষ্টক আহিছে হয় দাদা আজি শেয়াৰিং কিমানৰ পৰা ৰাখিলে স্টাৰ্টিং আজি 195 ৰ পৰা দি দিম 195 ৰ পৰা আৰু দাদা আহি কিনে তো দেখা পালো এটা প্ৰিমিয়াম গাড়ী লৈ আহিলে আপুনি হয় হয় ইয়াৰ পৰা আজি ষ্টাৰ্টিং কৰি দিও নেকি হয় কৰাই দিও হয় দাদা এটো কিমান চনৰ হয় এটো অডি হয় Q5 হয় A6 ইঞ্জিন হয় 83000 ড্ৰিভেন ডিজেলৰ হয় পেনোৰামিক সানৰুফ আছে হয় দাদা বহুত ধুনীয়া গাড়ী হয় বহুত পাৱাৰফুল গাড়ী বহুত ধুনীয়া আৰু বহুত পাৱাৰফুল গাড়ী হয় সবৰে পেনোৰামিক সানৰুফ পাই যাব আপোনালোকে হয় ইন্টেৰিয়ৰ দেখুৱাই দি আছো ৰাতি হৈ গৈছে আৰু দাদা আহিলে আৰু এতিয়া লৈ কিনে সবৰে আপোনালোকে কন্ডিশন পুৰা ধুনীয়া পাই যাব আৰু দাদা এটো কিমান ৰাখিলে আস্কিং প্ৰাইস এটো আস্কিং নহয় আমাৰ ফাইনাল প্ৰাইসে কৰি দিছো আজি আজি আমাৰ যিখিনি গাড়ী আছে গোটেইখিনি গাড়ী ফিক্স প্ৰাইস হ'ব ওকে আৰু যিমান পাৰো চ্যালেঞ্জিং প্ৰাইসত দিম এখনৰ আমি প্ৰাইস ৰাখিছো অনলি 7 লাখ কেছত ল'ব লাগিব নো ফাইনান্স 7 লাখ টকাত আপোনালোকে অডি পাই আছে অডি Q5 সবৰে আপোনালোকে মডেলটো চাই লওক আৰু সোনকালে আহি কিনে ভিজিট কৰক কম দামত যদি অডি বিচাৰি আছে এতিয়া আৰু দিল্লী যাব নালাগে অডি আনিব এতিয়া দিল্লীত কম দামত দি আছো আপোনাক কম্পেয়াৰ কৰি চাওক এবাৰ আহক গাড়ী কোৱালিটি চাওক কোৱালিটি চালে গম পাব গাড়ী কেনেকুৱা হয় হয় দাদা তাৰ পিছত আহিলে মহিন্দ্ৰা QB হয় 2017 ৰ ফাৰ্ষ্ট মানৰ হয় K6 প্লাস পেট্ৰল ভেৰিয়েন্ট হয় এখনৰ আমি প্ৰাইস ৰাখিছো এখনৰ চ্যালেঞ্জিং প্ৰাইসত দি আছো 2,70,000 50,000 ডাউন পেমেন্ট দিলে লোন কৰাই দিম 50,000 টকাত আপোনালোকে মহিন্দ্ৰা QB লৈ যাব পাৰিব সবৰে দাদা ফাৰ্ষ্ট অনাৰ না সেকেন্ড ফাৰ্ষ্ট অনাৰ হয় তাৰ পিছত দাদা ৰেঞ্জ ৰভাৰ লৈ আহিলে ৰেঞ্জ ৰভাৰ ইভো হয় 2014 ৰ হয় এখন সেকেন্ড অনাৰ হয় 84,000 চলিছে ডিজেলত হয় হয় দাদা এখনৰ আমি প্ৰাইস ৰাখিছো 13,90,000 হয় 4 লাখ ডাউন পেমেন্ট দিলে লোন কৰাই দিম 4 লাখ ডাউন পেমেন্ট দিলে লোন হৈ যাব সবৰে আপোনালোকে হোৱাইট কালাৰ ৰেঞ্জ ৰভাৰ দাদা ডকুমেন্টেশনত এক্সট্ৰা নাহে আৰু ইনক্লুড হয় তাৰ পিছত দাদা আহিলে XUV 500 হয় 2019 ৰ হয় ফেসলিফ্ট মডেল হয় only 56,000 রানিং 56 জেনুইন রানিং বহুত ধুনীয়া গাড়ী হয় ফাৰ্ষ্ট অনাৰ হয় এখনৰ প্ৰাইস ৰাখিছো 7,40,000 এখন আপোনাৰ 2 লাখ ডাউন পেমেন্ট দিলে লোন কৰাই দিম 2 লাখ টকাত আপোনালোকে ধুনীয়া গাড়ী লৈ যাব পাৰিব 7 সিটাৰ গাড়ী হয় এটো সবৰে ফ্যামিলি যদি আপোনালোকৰ ডাঙৰ আছে আহক আৰু সোনকালে লৈ যাক যিমান কমত পাৰে দি দিব A1 কন্ডিশন আছে বাম্পাৰ অৰিজিনাল দেখাই দি আছে হয় দাদা ইঞ্জিন ওয়াৰেন্টি আহি যাব না হ্যাঁ 1 ইয়াৰ 1 ইয়াৰ ইঞ্জিন ওয়াৰেন্টি থাকাই গাড়ী লগ আপোনালোকে সঞ্জীৱ দাৰ পৰা আৰু বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইন্ট পাব গাড়ীৰ লগত লাগি অহা টায়াৰ লাগি আছে এটাও টায়াৰ চেঞ্জ হোৱা নাই এতিয়ালৈকে হয় যি আছে ইয়াতে জেনুইন পাব হয় তাৰ পিছত দাদা আহিলে ইয়ন এটো ইয়ন হয় দেখুৱাই আছো হয় আগতে কৈটো কৈ দিয়ক ঠিক আছে হ'ব কোইটো দুটা নিউ আহিলে আৰু হয় হয় এটো কুইড হয় 2016 ৰ ফাৰ্ষ্ট অনাৰ RXT অপচনেল হয় টপ এন্ড ভেৰিয়েন্ট হয় এখন 70,000 চলিছে স্পেয়াৰ টায়াৰ আনি যায় এখনৰ আমি প্ৰাইস ৰাখিছো অনলি 1,95,000 50,000 ডাউন পেমেন্ট দিলে লোন কৰাই দিম টায়াৰ কন্ডিশন ভালেই আছে যি আছে মানে সঞ্জীৱ দাই কৈ দিয়ে এটোৰ কাৰণে ইয়াতে ভিডিও বনাই ভাল লাগে আৰু আপোনালোকৰ ৰেসপন্স বহুত ধুনীয়া আহিছে গাড়ী আহে গুছি যায়
ৰেগুলাৰ গাড়ী আহি আছে চাপৰে সিট কন্ডিশন বহুত ধুনীয়া হৈ আছে আহিব আৰু টিপ টপ লৈ যাব আৰু দাদাৰ পৰা দাদা কামটো সব কৰি দিব হ্যাঁ কৰাই দিম আমি গাড়ী যিখিনি গাড়ী আপুনি সেল কৰো কাস্টমাৰক দিয়াৰ আগত চকুৰ আগত আমি সাৰ্ভিসিং কৰাই দিম মোবাইল প্লেনৰ পৰা আদি কৰি ডকুমেন্ট ট্ৰান্সফাৰ গোটেইখিনি কৰাই দিম আৰু দাদা মুখত নকয় আৰু লিখিত আকাৰে ইঞ্জিন ওয়াৰেন্টিটো দি দিয়ে ডকুমেন্টেশনত টেনচনে নাই আহক আৰু আপোনালোকে সোনকালে তাৰ পিছত আহি গল ইয়ন হয় 2015 ৰ হয় 27000 ৰানিং অনলি ওকে না প্লাস হয় এখনৰ প্ৰাইস ৰাখিছো 1,95,000 50,000 ডাউন পেমেন্ট দিলে লোন কৰাই দিম ওকে এতিয়া তো অলপ ৰাতি হৈ গল আন্ধাৰ হৈ গল গাড়ীটো ভালকে আপোনালোকে চাই লওক আৰু দিনত আহিব চাব কন্ডিশন একদম জেনুইন মাত্ৰ 27000 কিলোমিটাৰ ৰানিং ফ্যামিলি যদি আপোনালোকৰ সৰু আছে এখনটো 1 ইয়াৰ ইঞ্জিন ওয়াৰেন্টি পাব লৈ যাওক 1 ইয়াৰ ইঞ্জিন ওয়াৰেন্টি সৰু ফ্যামিলিৰ কাৰণে সৰু গাড়ী লৈ আহিলে আৰু সঞ্জীৱ দাই 1,95,000 গাড়ীৰ দাম আছে হয় 50,000 ডাউন পেমেন্ট দিলে লোন কৰাই দিম ওকে 50,000 ডাউন পেমেন্ট দিলে লোন হৈ যাব তাৰ পিছত আহিলে স্যালাৰি অৰেঞ্জ স্যালাৰি এক্স হয় 2018 ৰ হয় ফাৰ্স্ট ওনাৰ হয় দাদা 56,000 জেনুইন চলা হয় এখনৰ আমি প্ৰাইস ৰাখিছো 3,20,000 এখনো 50,000 ডাউন পেমেন্ট দিলে লোন কৰাই দিম ওকে সব ভেৰিয়েন্ট হয় অটোমেটিক স্যালাৰি আগৰ ভিডিওতে দেখুৱাইছিলো আপোনালোকে যদি বিচাৰি আছে সোনকালে আহিব আৰু বেছি টাইম নাথাকে আৰু সবৰে গাড়ীৰ পুৰা কন্ডিশন A1 পাব আপোনালোকে সিটৰ পৰা গাড়ীৰ টায়াৰৰ পৰা গাড়ীৰ ইঞ্জিনৰ পৰা কালাৰটো মানে বহুত ধুনীয়া ইউনিক কালাৰ নাপায় এইবিলাক গুৱাহাটীত কত তাৰ পিছত আহি গল দাদা বলেৰো বুকিং হৈ গল বলেৰো আমাৰ অহা কালি আহিব 2019 ৰ পাৱাৰ প্লাস এখন আহি আছে বহুত ধুনীয়া গাড়ী হয় সেইখনো 84,000 চলিছে এখন আমি দিম 6,90,000 এখন 2 লাখ ডাউন পেমেন্ট দিলে লোন কৰাই দিম ওকে তাৰ পিছত আহি গল দাদা জিপসি কিং 2012 ৰ হয় 56,000 চলিছে এখনো ইঞ্জিন ওয়াৰেন্টি 1 ইয়াৰ পাব ওকে প্ৰাইস ফাইনেল আছে 3,30,000 হয় গুৱাহাটী ৰেজিষ্ট্ৰেচন কৰাই দিম কেছত ল'ব লাগিব কেছত হয় দাদা সাফাৰী ষ্ট্ৰম হয় সাফাৰী ষ্ট্ৰম হয় 2017 ৰ হয় ফাৰ্স্ট ওনাৰ হয় এখনৰ আমি প্ৰাইস ৰাখিছো 4,70,000 77,000 জেনুইন কিলোমিটাৰ হয় এখন 77,000 জেনুইন হয় আপোনালোকে সবে জেনুইন চলা হয় আহক কাস্টমাৰ হিষ্টৰী লাগিলে আমি উলিয়াই দিম কিলোমিটাৰ জেনুইন পাব ঠিক আছে হিষ্টৰীও আপোনালোকে গাড়ীৰ পাই যাব জি আছে পুৰা 1 লাখ টকা ডাউন পেমেন্ট দিও গাড়ী লৈ যাওক 1 লাখ টকা লৈ আহক হাতত আৰু ইয়াৰ পৰা গাড়ী লৈ যাওক টেকনমত আহিলে আপোনালোকে ঘূৰি যাব নালাগে আৰু কিবা না কিবা এটা হলো সঞ্জীৱ দাই ফাইনান্স কৰি উলাই দিব আহক আৰু আপোনালোকে যিমান সোনকালে পাৰে তাৰ পিছত আহিলে স্যালাৰি এটো স্যালাৰি এক্স হয় 2015 ৰ হয় ফাৰ্স্ট ওনাৰ হয় VXI হয় AMT এখন চলিছে অনলি 45,000 কিলোমিটাৰ হয় দাদা এখন আমি প্ৰাইস ৰাখিছো 2,35,000 হয় 50,000 ডাউন পেমেন্ট দিলে লোন কৰাই দিম 50,000 মিনিমাম ডাউন পেমেন্ট আৰু বেছি কোৱা নাই মিনিমাম 50,000 লৈ আহক আপোনালোকৰ সিভিল যদি ভাল থাকে কম টাইমৰ ভিতৰত ফাইনান্স কৰি লৈ যাব পাৰিব তাৰ পিছত আহিলে ক্ৰেটা 2016 ৰ হয় ফাৰ্স্ট ওনাৰ হয় 80,000 জেনুইন চলা হয় পেট্ৰল ভেৰিয়েন্ট হয় ওকে এখন আমি গুৱাহাটী ৰেজিষ্ট্ৰেচন কৰাই দিম হয় দাদা এখন আমি দাম ৰাখিছো 4,50,000 1 লাখ ডাউন পেমেন্ট দিলে লোন কৰাই দিম হয় আফটাৰ মাৰ্কেট এবিলাক পুৰা মডিফাই কৰোৱাই আছে আহক আৰু গাড়ী লৈ গুচি যাক ইমান টাইম নালাগে আৰু ইয়াতে কাম ওকে আছে ইয়াতে তাৰ পিছত আহিলে ফৰেনৰ গাড়ীটো আৰু আহিলে দি হয় এখন আগৰ ভিডিওটো দেখাইছিল হয় 2014 ৰ ফাৰ্স্ট ওনাৰ হয় দাদা অনলি 38,000 ড্ৰিভেন হয় পেট্ৰল ভেৰিয়েন্ট এখনৰ ইঞ্জিন ওয়াৰেন্টি 1 ইয়াৰ পাব এখনৰ আমি প্ৰাইস ৰাখিছো 2,70,000 হয় এটো কেছত ল'ব লাগিব ফাইনান্স নহব সবৰে ইমান কম দামত আপোনালোকে কত ইমান ধুনীয়া গাড়ী নাপায় 7 সিটাৰ হয় ইঞ্জিন ওয়াৰেন্টি থকা গাড়ী দাদাই দি আছে ফাৰ্স্ট ওনাৰ গাড়ী সিটৰ পৰা গাড়ী ইন্টেৰিয়ৰৰ পৰা গাড়ীৰ বডিৰ পৰা পুৰা ধুনীয়া দাদা পেন্সন টেবিলাক কৰা নাই কমপ্লিট অৰিজিনাল পেইন্টত আছে কমপ্লিট অৰিজিনাল পেইন্টত আছে সবৰে সেন্ট্ৰো 2019 ৰ ফাৰ্স্ট ওনাৰ হয় 60,000 চলিছে জেনুইন ফাৰ্স্ট ওনাৰ হয় স্পোর্টস ভেৰিয়েন্ট হয় এখনৰ আমি প্ৰাইস ৰাখিছো 3,50,000 ডাউন পেমেন্ট দিলে লোন কৰাই দিম 50,000 ডাউন পেমেন্ট দিলে লোন হৈ যাব আৰু সবৰে 2019 ৰ সেন্ট্ৰো হয় আহক আৰু অনটেবল যদি ভিডিওৰ স্ক্ৰিনশ্বট লৈ হে দাদা কিবা কিবি অলপ চাই দিম আপোনাৰ কাৰণে সদায় আছে 10,000 ডিসকাউন্ট কৰাই দিম পাৰ গাড়ী ঠিক আছে দাদা তাৰ পিছত আহিলে দাদা অল্টো 800 হয় 2020 হয় LXI ভেৰিয়েন্ট হয় 80,000 জেনুইন চলিছে ওকে ফাৰ্স্ট ওনাৰ হয় এখনৰ আমি প্ৰাইস ৰাখিছো 3,50,000 ডাউন পেমেন্ট দিলে লোন কৰাই দিম 50,000 টকা দিয়ক আৰু ধুনীয়া কন্ডিশনত অল্টো লৈ যাওক দাদা তো ৰানিংটো কিমান হ'ল ৰানিং 80,000 চলিছে 80 তাৰ তো ভালেই আছে নতুন লগালে নেকি হয় টায়াৰ চেঞ্জ কৰা হৈছে নতুন লাগি আছে গোটেই ঠিক আছে কিবা যদি কাম কৰা থাকে দাদা কৈ দিবা আৰু টেনচন নাই কৰাই দিম দিয়াৰ সময়ত আমি গোটেইখিনি গাড়ী সাৰ্ভিসিং কৰাই দিম হয় দাদা প্লেন চেঞ্জ কৰি দিম কাস্টমাৰ আগত কৰাই দিম আৰু আমাৰ গাড়ীখিনি যেনেকৈ কৈছো যিখন গাড়ী যিখিনি ওয়াৰেন্টি আছে সেইখিনি ওয়াৰেন্টি পাব এনেকা নহয় যে আমাৰ মুখত কৈছো আমি লিখিত কৰি দিম হয় দাদা আপোনাৰ এই ডিলাৰৰ লোকেশনটো কৈ দিয়ক মোৰ লোকেশন আপোনাৰ নিয়াৰ HP পেট্ৰল পাম্প মিৰ্জা বিজয়নগৰ ৰোডৰ মাজত হয় আপোনালোকে কল কৰক নাম্বাৰ চলি আছে সদায় খোলা থাকে কাস্টমাৰৰ যদি লোকেশনৰ কাৰণে অসুবিধা হয় মোৰ যিটো নাম্বাৰ স্ক্ৰিনত আহিব এই নাম্বাৰটো সেভ কৰিলে তাত কেটলগ পাব যিখিনি গাড়ী আছে গোটেই ফটো ৰেট গোটেই পাব প্লাস লোকেশন লাগিলে তাত লোকেশন পাই যাব ওকে আৰু দাদা গাড়ী এক্সচেঞ্জ কৰিটো লৈ যাব পাৰিব এক্সচেঞ্জ কৰিব পাৰিব আৰু ইয়াৰ উপৰিও আমাৰ গাড়ী আৰু 10খন মান আছে স্কৰপিও আছে XUV 500ও আছে বলেৰো আছে
আৰু 2 লাখ 3 লাখ ৰেঞ্জৰ গাড়ী 6-7 মান আছে। আপোনালোকৰ মৰমৰ শ্বৰুম হয় টেকনমাৰ দিনে ৰাতি এতিয়া দাদা কষ্ট কৰি আছে, ভিডিঅ' বনাই আছে, ভিডিঅ' এতিয়া আহি থাকিব ৰেগুলাৰ। আপোনালোকে গাড়ী সোনকালে লৈ যাওক, খালী কৰি দিয়ক আৰু ডিলাৰ। থেংক ইউ দাদা, থেংক ইউ।